ইন্ডিগো বিমানত কালিকা লাগিছে হঠাৎ বন্ধ হৈ পৰিছে সহস্ৰাধিক বিমানৰ চলাচল দেশৰ বিমান সেৱা খণ্ডৰ এটা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান হৈছে ইন্ডিগো আকাশী যাত্ৰাৰ ক্ষেত্ৰত ইন্ডিগোই বিশেষ সুবিধা প্ৰদান কৰি আহিছে যাৰ বাবে এই প্ৰতিষ্ঠানটোৰ বিমানত নিৰ্ভয়ে যাত্ৰা কৰে যাত্ৰীয়ে কিন্তু হঠাৎ দেশৰ সৰ্ববৃহৎ বিমান সেৱা ইন্ডিগোলৈ আহিল অশনি সংকেত কাৰিকৰী বিজুতি আৰু পৰিচালনাৰ বেমেজালিৰ বাবে ইখনৰ পিছত সিখন বিমানৰ চলাচল বাতিল কৰিব লগা হ'ল তাৰ পাছৰ পৰিৱেশ চাওক এয়া দিল্লীৰ IGI বিমানবন্দৰৰ দৃশ্য যাত্ৰীয়ে নাজানে কি কাৰণত বাতিল কৰা হৈছে বিমানৰ চলাচল সময়ত গন্তব্যস্থান নোপোৱাৰ ক্ষোভতেই এনেদৰে ফাটি পৰিছে যাত্ৰী সকলোৰে যাত্ৰাৰ কাৰণ বেলেগ বেলেগ কোনোবাই পিতৃৰ অস্থি কঢ়িয়াই লৈ আহিছে আন কোনোবাই আকৌ আহিছে ব্যৱসায়িক কাৰণত সকলোৰে মুখমণ্ডলত ফুটি উঠিছে চিন্তাৰ চাপ তাৰ পাছতেই বিমান কৰ্তৃপক্ষৰ বিৰুদ্ধে এনেদৰে ক্ষোভ উজাৰিছে যাত্ৰীসকলে एक वर्कशॉप के लिए जा रही थी और मेरा 1 महीने से प्लान था मेरी वहाँ सारी बुकिंग हो चुकी है और मैं देहरादून से आई हूँ तो उसके लिए मैं 3 बजे उठ के मैंने वहाँ से टैक्सी ली है मैं सुबह 10 बजे यहाँ पहुँची हूँ दिल्ली में मुझे अंदर जाने नहीं दिया क्योंकि फ्लाइट कैंसिल हो गई थी इधर कोई मैसेज नहीं है कोई मेल्स नहीं है वो कुछ भी प्री प्लान कुछ भी नहीं बताया गया पहले हम लोगों की फ़्लाइट मैं कानपुर से आया हूँ कानपुर से हम लोगों की मुंबई की कनेक्टिंग फ़्लाइट थी दिल्ली तो दिल्ली से हम लोग की 4 बजे की पहले फ़्लाइट थी वो कैंसिल हो गई उसके बाद उन्होंने रिशेड्यूल करी कानपुर की अगेन वो भी मॉर्निंग में कैंसिल कर दी और उसके बाद भी कुछ खाना पीना कुछ भी नहीं इन्होंने प्रोवाइड किया है ये मतलब बहुत ज़्यादा ख़राब सर्विसेज कोई स्टाफ नहीं था इवन रिशेड्यूलिंग के लिए भी हम लोग को 1.5-2 घंटा लाइन पे लगना पड़ा फिर बोर्डिंग पास अरेंज करना मतलब पूरी रात हम लोगों की ऐसे ही वेस्ट हो गई हमारा पर्पज़ तो सब ख़राब ही हो गया जहाँ जाना था ज़रूरी है कोई जानकारी नहीं थी कल की थी कल बुक कराया था हमने कल लेकिन आज कोई अभी तक तो कोई अपडेट ही नहीं हुआ কেইবাটাও কাৰণত ইখনৰ পিছত সিখন বিমানৰ চলাচল বাতিল কৰিবলগীয়া হৈছে ইন্ডিগোই প্ৰথমে এয়াৰবাছ A320ত অহা কাৰিকৰী বিসংগতি আৰু FDTLৰ নতুন নিৰ্দেশনাই এতিয়া বেমেজালিৰ সৃষ্টি কৰিছে বিমানৰ চলাচলত জনাই থওঁ যে FDTL মানে হৈছে ফ্লাইট ডিউটি টাইম লিমিটেশ্যন অৰ্থাৎ বিমান চালকৰ কামৰ সময়সীমাৰ তথ্য নতুন নিয়ম অনুসৰি বিমানৰ পাইলটৰ বাবে বাধ্যতামূলক সাপ্তাহিক বিশ্ৰামৰ সময় ৩৬ ঘণ্টাৰ পৰা ৪৮ ঘণ্টা কৰা হৈছে নৈশ দায়িত্বৰ সময়ও ১২ বজাৰ পৰা ৬ বজালৈ কৰা হৈছে পূৰ্বে নিশা ছবাৰকৈ লেণ্ডিং কৰা পাইলটে এতিয়া দুবাৰ লেণ্ডিং কৰিব পাৰিব নৈশ দায়িত্বত থকা পাইলটৰ উৰণৰ সময়ও হ্ৰাস কৰা হৈছে স্বাভাৱিকতে এনে নতুন নিয়মৰ বাবে এতিয়া প্ৰভাৱ পৰিছে বিমান সেৱাত তাৰ ব্যতিক্ৰম নহল ইন্ডিগো বিমান সেৱাও কৰ্মচাৰীৰ পৰিমাণ হ্ৰাসৰ বাবেও বিমানৰ চলাচলত আহিছে বাধা দেশৰ বিমান সেৱাৰ ঘৰুৱা ৬০% সেৱা আগবঢ়ায় ইন্ডিগোই নতুন FDTLৰ পাছতেই মূলত পাইলট আৰু ক্ৰু মেম্বাৰৰ সমস্যাত ভুগিছে প্ৰতিষ্ঠানটো বিমান সেৱাৰ অচলাৱস্থাৰ পাছতেই ব্যাপক সমস্যাৰ সন্মুখীন হৈছে বিমান যাত্ৰীসকল চৰকাৰক কটু সমালোচনাও কৰিছে একাংশই এই সমস্যাৰ সমাধানৰ বাবে DGCAৰ পাইলটক বিমান উৰুৱাবলৈ নিৰ্দেশনাও জাৰি কৰা হৈছে ইন্ডিগো কৰ্তৃপক্ষই যাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিছে একেদৰে বিমান বাতিল হোৱা যাত্ৰীৰ প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰা হৈছে শীঘ্ৰেই এই সমস্যা সমাধানৰ বাবে আশ্বাস প্ৰদান কৰিছে বিমান কৰ্তৃপক্ষ তথা প্ৰশাসনে নেশ্যনেল ডেস্ক অসম লাইভ 24